रूपाय विश्वेश्वरं एकवे विश्वेश्वराय विष्णु अनुभवाय भवोद्भवः भगत मुक्तः भवे मुक्ति जन्म मृत्युर कारणं कायुच्च मोक्ष दातास्य अनुभवायं भवोद्भवः তবে খরকেতি রাখিন্দরা মান একটাল
সৃষ্টি স্বজনৰ হকে ব্ৰহ্মাক সৃষ্টি কৰি নাভি কমলত হৰক অৰ্পিলো কৰ্ম সৃষ্টি সংসাৰৰ বাবে উৰণ বুৰণ গজন আৰু ভ্ৰমণ এই চাৰিমুঠি জীৱ প্ৰজাপতি ব্ৰহ্মদেৱৰ দ্বাৰা হৈছে স্বজন অন্যহাতে মহৰ্ষি কাশ্যপে বিবাহী দক্ষ কন্যা ত্ৰয়োদশগৰাকী দানৱ দেৱতা সৰ্প আৰু পক্ষীগণ গন্ধৰ্ব আৰু মানৱ সহিতে পুনৰাই সৃষ্টিৰ কৰিছে মানৱ তেওঁৰ এই সৃষ্টিত কীৰ্তি আৰু পাশ নামে দুই দৈত্যই ত্ৰৈলোক্যত ঘটাব সন্ত্ৰাস অৱশেষত বধ কৰি আদ্য শক্তি গোসানীৰ হাতত উদ্ধাৰিম মৰতৰ মোৰ সন্ত সমাজক আৰু আছে মোৰ কৰ্তব্য বিশেষ মোৰ পৰম ভক্ত ৰজা ইন্দ্ৰদৈম্যক অগস্ত্যী ঋষিৰ হতুৱাই অভিশাপ দি গজেন্দ্ৰ ৰূপ ধাৰণ কৰাব লাগিব অন্যহাতে দেৱল ঋষিৰ অভিশাপত গন্ধৰ্বৰাজ শিশুৱে ধাৰণ কৰিব গ্ৰাসৰ ৰূপ অৱশেষত ত্ৰিকুট পৰ্বতত থকা সেই হ্ৰদত লাগিব গ্ৰাস আৰু গজেন্দ্ৰৰ তুমুল সংগ্ৰাম অৱশেষত দুয়োৰে উদ্ধাৰৰ বিধান কৰিম আমি কাৰণ আমি বিষ্ণু আমি এই সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ একমাত্ৰ গৰাকী আমি ওমকাৰ ওমকাৰ ৰূপাধৰি তুমি প্ৰভু চক্ৰপাণি অজ্ঞান ধাৰা দূৰা কৰায়ন দজানি অজ্ঞান ধাৰা দূৰা যাওঁ এবে মই মোৰ কৰ্তব্যত সংগই অগ্ৰসৰ
महात्मना महायोगेश्वर हरु हर महापापं हर देवो मकरय नमो नमः मकरय नमो नमः मकरय नमो नमः দেব্র জ্যোতিরে জ্যোতিষ্মান এয়াই আমার কৈলাস ধাম নন্দী হেঙ্গি হংবে বাস করু মই এই দরিদ্র হংকরে ব্রহ্মাদেবে আমাক করিছে স্বজন সংহার মূর্তি ধারণ করে শত্রুক নিধনৰ হেতু যাওঁ যাওঁ এবে মই পাৰ্বতীৰ কাষে হৰিৰ কথন কৰোঁগৈ আৰম্ভ
কোৱা গিৰি কন্যা প্ৰভু কৈলাশৰ ৰূপ প্ৰকৃতি দেখি যোগীও পাহৰি যুগ গৃহীও পাহৰি সংসাৰ দেখি কৈলাশৰ ৰূপ বিতুপন প্ৰভু দেৱী। তথাপিতো প্ৰভু কিন্তু বলে ৰলা কিয় কৈলাশ হেজুৰি প্ৰকাশ কৰা তথাপিতো প্ৰভু কেতিয়াবা হয় অনুমান মহাদেৱৰ যোগী হৃদয় প্ৰেৰণ নাই হাত কৈলাশৰ অপপ্ৰভাই দেৱী প্ৰভু সত্য কথাকেই তোমাৰ মনলৈ আহিছে প্ৰভু মৈত্যৰ এনে কিছু স্থান মনত পৰিলে মোৰ মন প্ৰাণ হয় উৎফুল্লিত প্ৰভু দেৱী পবিত্ৰ জম্বুদেৱ অৱস্থিত ধৰাৰ বক্ষত শ্ৰীক্ষেত্ৰ নামে পূৰ্ণতীৰ্থ সদা বিৰাজমান লিংগৰাজ ৰূপে ভুৱনেশ্বৰ ভক্ত মোৰ আৰু কি প্ৰভু আৰু তাৰে সহস্ৰ যোজন দূৰৰ উত্তৰ দিশত বানাৰসী নামে মনোৰম ঠাই গংগাৰ তীৰত সেই হুলধৰ সঁচাকৈ ভাবেনে মোক অৰ্ধাংগিনী বুলি কৰে জানো স্নেহ মোক নিজ পত্নী বুলি ভাবি পাৰ্বতী ক্ষমা কৰিব প্ৰভু নাৰী পঞ্চানো নহয় চঞ্চল আপোনাৰ মুখে শুনি মৈত্যৰ নিৰ্বাহ মনবোৰ আজি হৈছে উপতো প্ৰভু পাৰ্বতী কৰাবনে দৰ্শন মোক সেই তীৰ্থধাম সঁচাই যাবানে পাৰ্বতী নিশ্চয় যাম প্ৰভু শিৱৰ নিবাসতকৈ সেই কৈলাশধাম অতি প্ৰিয় মোৰ গতিকে প্ৰভু এই অভাগী মনৰ কামনা পূৰণ কৰা তথাপি সজোৱা তেন্তে মোৰ বিষব বাহন নদ নদী গুহা অতিক্ৰমী যাব লাগিব শিৱৰ বাহন তেন্তে বলক নাথ নহৰুৰ বিলম্ব বলা বলক নাথ
মই ইন্দ্ৰ হৰগৰ ৰজা মই ভোগৰ দেৱতা ইন্দ্ৰ প্ৰকৃতিৰ সৰ্বৰূপ সন্মিলিত কৰি বিধাতাৰ অপূৰ্ব সৃষ্টি এই অমৰাৱতীপুৰ মোৰেই সাম্ৰাজ্য অনিন্দ সুখৰ ধাৰা সদা বিৰাজিত এই অমৰাৱতীপুৰে মন প্ৰাণ জোৰ কৰা মনয়াৰ মাজে মাজে ভাহি আহে কোকিলৰ মাত অজস্ৰ ভ্ৰমৰে পান কৰে মৌৰস নন্দন কাননৰ মাজে হৰগৰ হৰগৰ সুগভীৰ নীল জলধিত আনন্দত আত্মহাৰা শুকুলা হংসই সদা মুক্ত পক্ষী ৰূপে কৰে বিচৰণ কোৱা কোৱা হেৰা দেৱতা মণ্ডলী দেৱৰাজ স্বৰ্গীয় জ্যোতিৰে ভৰা এই অমৰাৱতীপুৰ সঁচাকৈয়ে নুহে জানো দেৱতাৰ আপোন সম্পদ সঁচা কথা দেৱৰাজ দেৱতাৰ দান এইটো প্ৰকৃতিৰ দান এইটো দেৱতাৰ হকে যাৰ বাবে গৌৰৱান্বিত আমি সৰ্বজন অশস্য বা অশ্ব পাৰিজাত কানন যাৰ বাবে অমৰাৱতীৰ সমৃদ্ধিৰ অৱশ্যই কাৰণ নাই য'ত ৰোগ সুখ জৰা মৃত্যু ভয়ৰ কাৰণ অনিন্দ সুখেৰে বিৰাজ কৰে যাওঁত সৰ্বদা সঁচাকৈ সঁচাকৈ দেৱৰাজ দেৱতাৰ দেশীটো অমৰাৱতীপুৰ অতিকে বিতুপন হয় দেৱৰাজ এই অতুলনীয় সম্পদ আমাৰ অতিকৈ গৌৰৱান্বিত তাৰ বাবে গৌৰৱান্বিত আজি আমি সৰ্বজন আৰু তাতোতকৈ গৌৰৱৰ কথা দেৱৰাজ সন্মান সযতনেৰে দুৰ্লভ অমিত ভুঞ্জালে স্বয়ং বিষ্ণুৱে ইয়াৰ দ্বাৰাই জানো বুজা নাযায় তিৰখৰ মহাত্মা কিমান দেৱৰাজ সঁচাকৈ সঁচাকৈয়ে দেৱগণ সঁচাকৈয়ে আনন্দিত আৰু সুখী আমি সৰ্বজন হয় হয় দেৱৰাজ কিন্তু কিন্তু কি দেৱৰাজ কওক দেৱৰাজ কিন্তু 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 দেৱগণ কি দেৱৰাজ কিবা যেন অজানা সংকট মন মোৰ দেৱগণ মন মোৰ তৰু তৰু কঁপিব লাগিছে কিবা যেন সন্ধিক্ষণ অতি সমাগত শুনা শুনা দেৱগণ কওক দেৱৰাজ যোৱা ৰাতি গভীৰ নিদ্ৰাত দৃষ্ট হ'ল মোৰ এক অদ্ভুত সপোন হয় হয় পৱন হয় কাৰ্তিক শুনা শুনা সকলোৱে মোৰ সপোনৰ বিৱৰণ কওক দেৱৰাজ কওক কোনো এক নিৰ্জন নিৰিবিলি স্থানত বিশ্ৰাম লৈছিলোঁ মই মুক্ত আকাশৰ তলত আৰু ঠিক তেনে সময়তে মুক্ত আকাশৰ শুকুলা মেঘক ঢাকি দিলে এচপৰা কলীয়া ডাৱৰে আৰু ক্ৰমে ক্ৰমে কমে কমে সেই কলীয়া ডাৱৰে থাকিলে সমস্ত অমৰাৱতীপুৰ শুকাল সৰ্বৰ
শংখগণ হল মৃত প্ৰায় জ্বলি পৰি ভস্মীভূত হল মোৰ নন্দন কানন দেৱৰাজ আৰু ঠিক সেই সময়তে এক চন্দত সদৃশ বিকৃত মূৰ্তিৰে ধৰি বান্ধি লৈ যায় মোক বহু দূৰলৈ দেৱৰাজ 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 সপোনৰ কথা ভাবি এতিয়া এই কাল ক্ষয় কৰাৰ নহয় উচিত দেৱৰাজ সপোনৰ কথা কৰি পৰিহাৰ আমি অগ্ৰসৰ হ'ব লাগে আপোন কৰ্তব্যত হয় হয় দেৱৰাজ সপোন কদাপিতো নহয় বাস্তৱ নহয় বাস্তৱ যদি আহে কোনো এনে আকাংক্ষা নিশ্চয় মুক্ত কৰিম মই নিজেই কাৰ্তিকে দেৱতাৰ লীলাভূমি ভাগে যদি কলিয়া দাওৰে দূৰ কৰিম মোৰ অপৰ্থ বাণেৰে দেৱৰাজ নিশ্চিন্ত হওক দেৱৰাজ সপোনৰ কথা ভাবি দেৱৰাজ মন দুৰ্বল আপুনি নকৰিব দেৱৰাজ নকৰিব ধন্য দেৱগণ তোমালোকৰ উচ্ছ্বাসিত বাণীত সন্তোষিত হলো মই সপোন সদায় সপোন পৃথকত কেতিয়াও হ'ব নোৱাৰে পৰিণত দেৱগণ দেৱৰাজ আমাৰ সৰগৰ অপেশ্বৰীগণক নৃত্য গীতৰ শিক্ষা দিয়াৰ উদ্দেশ্যে লৈ অনা গন্ধৰ্বৰাজ হুহুক মৰ্ত্যৰ পৰাই অমৰাৱতীপুৰলৈ আৰু অপেশ্বৰীসকলক নৃত্য গীতৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হ'ব দেৱৰাজ আৰু দেৱগণ দেৱৰাজ নাই আৰু আলস্য বিষয় আজিলৈ সভা ইমানতে ভংগ কৰি বলা যাওঁ খন্তেক কৰোগৈ বিশ্ৰাম বলক দেৱৰাজ